আপোনালোকৰ মাজলৈ এটা বহুত দুখৰ কথা চাওকচোন। নিজৰ ল'ৰাই নিজৰ বাপেকক ঘৈণীয়েকৰ কথা শুনি আজি মোৰ দোকানৰ কাষতে এই বাপেকক ল'ৰাজনে থৈ যায় ৰাতিপুৱা 9টাত, আৰু এতিয়ালৈ ল'ৰাজনৰ কোনো খবৰ নাই। বাপেকে বাট চাই আছে ল'ৰা আহিব আহিব আহিব। এতিয়া 8:30মান বাজিল, ৰাতি 8:30 বাজি গ'ল। এতিয়ালৈ ল'ৰাটোৰ কোনো খবৰ নাই। মই এই বাপেকক দেখাইছোঁ, এই বাপেক বহুত দুখত আছে। চাওক, এই চাওক, এইজন বাপেকে বস্তাত কাপোৰ আৰু ল'ৰাজনে কিবা ৰুটি অলপমান দিছে এয়া, আৰু বাপেকক থৈ কেনে গুচি গৈছে। আজিৰ ল'ৰা কি जमाना गिर गया। अपना बीवी का बात सुन के अपना बड़ा लड़का बाप को छोड़ के चला गया। ये देखो, ये सामने वाला दुकानी भी चाय नाश्ता खिलाया। ये देखो, चाय नाश्ता खिलाया। आप कितना बजे रख के चला गया? सुबह में रख के गया था, और आपका नाश्ता खिलाया। अभी तक खबर नहीं है। अभी तो 8 साढ़े 8 बज गया। এইছোৱা কিমান দুখত আছে। এতিয়া কি কৰিম? মই এতিয়া পুলিচক ফোন কৰিছোঁ, তেখেতক লৈ যাই পুলিচে কি কৰে কৰিব। এই সুন্দৰ বাপেক আজি সেই ল'ৰাৰ মৰম নাই। সেই বাপেকে ৰিক্সা ঠেলা চলাই মাথাত বোজা দাঙি ল'ৰাক ডাঙৰ কৰিলে। ল'ৰাই বুজি নাপালে বাপেকৰ মূল্য। আপোনাৰ ঘৰ কাहाँ है? बिहार। এতিয়া বাপেকক বুজা নাই, থৈ গ'ল। তেখেতে বহুত কষ্ট কৰি ল'ৰাজনক ডাঙৰ কৰিছিল। আপোনাৰ নাম কি है? हाँ, उमेश पासवान। চা কিমান দুখত ডাঙৰ কৰিলে ল'ৰাক, তথাপিতো থৈ গ'ল। আমি পিছলৈ আকৌ আহি আছোঁ, আপোনালোকে চাই থাকিব।